টাইমলৈ স্বাগতম জুবিন গাৰ্গ ঈশ্বৰৰ পুত্ৰ আৰু এই ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই জুবিন গাৰ্গক ন্যায় দিবলৈ ৰাজ্য চৰকাৰে ইটোৰ পিছত হিটু সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অৱশেষত ন্যায়িক আয়োগ গঠন কৰিবলৈ ওলাইছে গতিকে ন্যায়িক আয়োগৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত হ'ব আৰু ন্যায়িক আয়োগৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় দিব ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ জুবিন গাৰ্গৰ ঘটনাক সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য লৈছে এই মুহূৰ্তত আজিৰ দিনটোৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই কিন্তু একাংশ লোকে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বা বিভিন্ন ধৰণৰ তথ্য মুকলি কৰিছে সকলো সাৱধান হওক যিকোনো তথ্য মুকলি নকৰিব বা যিকোনো তথ্য যিকোনো কথা নকব ন্যায়িক আয়োগৰ জৰিয়তে দিয়া হ'ব ন্যায় জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস ৰাজ্যবাসীক আশ্বাস প্ৰদান কৰিছে জুবিন অনুৰাগীক আশ্বাস প্ৰদান কৰিছে তেওঁ কৈছে অসমবাসীৰ দৰে ময়ো জুবিন গাৰ্গক হৃদয়ৰ পৰা ভাল পাওঁ মুখ্যমন্ত্ৰী হিচাপে নহয় জুবিন অনুৰাগী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিচাপে জুবিন গাৰ্গক ন্যায় দিম জাতি মাটি ভেটিও সুৰক্ষা কৰিম আৰু জুবিন গাৰ্গকো ন্যায় দিম অসমীয়াই হিয়াৰ আমঠুক হেৰুৱাই আজি যিদৰে চকুপানী টুকিছে মুখ্যমন্ত্ৰীও টুকিছে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেলেঞ্জ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে একাংশই যিহেতু বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত মন্তব্য কৰিছে এই মন্তব্য কৰাৰ পৰা বিৰত থাকক এছআইটিৰ তদন্তৰ মাজতে কাইলৈ গঠন হ'ব ন্যায়িক আয়োগ আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হ'ব ন্যায়িক আয়োগ এই আয়োগে ঘটনাৰ তদন্ত কৰিব আৰু ন্যায়িক আয়োগৰ তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় দিব জুবিন গাৰ্গক লৈ যিসকল লোকে পৰিকল্পনা কৰিছিল বা ভয়ংকৰ ষড়যন্ত্ৰ কৰিছিল কোনো লোক হাৰি যাব নোৱাৰিব ৰাজ্যৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এনেধৰণে পুনৰ ডাঙৰ মন্তব্য আমি পুনৰ জনাইছো জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে 4 জনক গ্ৰেপ্তাৰ কৰিছে 4 জনক এছআইটিয়ে জেৰা চলাই আছে আৰু বহু লোক যিসকল লোক তেওঁলোকৰ লগত কথা বতৰা পতা আছিল বা তেওঁলোকৰ লগত লেনদেন আছিল সকলো লোককে এছআইটিয়ে জেৰা চলাইছে শ্যামকানু মহন্তৰ তিনি সহযোগীক আজি বহু সময় ধৰি জেৰা চলাইছে এফালে দিনে ৰাতিয়ে জেৰা অব্যাহত ৰখা হৈছে অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা চাৰিওকে জেৰা চলাই থকাৰ পিছতে প্ৰতিটো মুহূৰ্ততে নতুন তথ্য উদ্ঘাটন কৰিছে কিন্তু এনে সময়ত একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে বিভিন্ন ধৰণৰ আচলতে প্ৰক্ৰিয়া লৈছে হাতত আৰু এক প্ৰকাৰ বিভিন্ন ধৰণে সামাজিক মাধ্যমত বহু ফটো বিকৃত আকাৰত এক প্ৰকাৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে যিখন ফটো শেহতীয়াকৈ আপোনালোকে দেখিবলৈ পাইছিল শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ সময়ছোৱাত আৰু সেই ফটোখন আজি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে সমগ্ৰ অসমবাসীৰ সন্মুখত দেখুৱাইছে কোনখন প্ৰকৃততে সম্পাদিত হয় আৰু কোনখন অসম্পাদিত গতিকে একাংশই ষড়যন্ত্ৰ কৰিছে এই তদন্ত প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিবলৈ এক প্ৰকাৰ প্ৰচেষ্টা কৰিছে গতিকে এনে কাম ভুলতো নকৰিব ষড়যন্ত্ৰ কৰি এতিয়া কোনো লাভ নহ'ব কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে নহয় এগৰাকী অসমীয়া হিচাপে জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে গতিকে জুবিন গাৰ্গক ন্যায় দিবই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এনেধৰণে ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস জুবিন অনুৰাগীলৈ জুবিন গাৰ্গক ন্যায় দিম ঈশ্বৰৰ পুত্ৰই ন্যায় পাবই ন্যায়িক আয়োগৰ জৰিয়তে দিয়া হ'ব ন্যায় আৰু আজিৰ দিনটোত আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ এফালে এছআইটিয়ে জেৰা অব্যাহত ৰাখিছে চিআইডিৰ কাৰ্যালয়ত আৰু তাৰ সমান্তৰালভাৱে ন্যায়িক আয়োগ গঠন হ'ব কাইলৈ আৰু সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এই ন্যায়িক আয়োগ গঠন কৰা হ'ব আৰু ন্যায়িক আয়োগৰ জৰিয়তে তদন্ত চলোৱা হ'ব এই তদন্ত প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত হ'ব প্ৰতিগৰাকী লোক যিসকল লোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ সৈতে ইয়টখনত পাৰ্টি কৰিবলৈ গৈছিল হোটেলত পাৰ্টি কৰিছিল নিশাৰ পাৰ্টি কৰিছিল ভিডিঅ' মোবাইলত আবদ্ধ কৰিছিল ভিডিঅ' কোনে সম্পাদিত আৰু অসম্পাদিত ৰূপত প্ৰচাৰ কৰিছিল সকলো লোকে তদন্তৰ আওতাত সোমাব আৰু এই ন্যায়িক আয়োগৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় দিয়া হ'ব ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও
মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ
মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম। আপোনালোকক মই প্ৰত্যাহ্বান জনালো, চেলেঞ্জ কৰিলো, আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে। মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। এভিকশ্যন চলি থাকিব, কৰ্মযজ্ঞ চলি থাকিব। আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম। আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব, আৰু মই ডাইভাৰ্ট নহওঁ। মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম। আপোনালোকক মই প্ৰত্যাহ্বান জনালো, চেলেঞ্জ কৰিলো, আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে। মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। এভিকশ্যন চলি থাকিব, কৰ্মযজ্ঞ